শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ শিক্ষা সম্বন্ধীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ৫ ছেপ্টেম্বৰৰ ভিতৰত আৰম্ভ হ'ব শিক্ষা সম্বন্ধীয় নতুন ই-পৰ্টেল আৰু মেট্ৰিকত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ আবেদন সন্দৰ্ভত এইবাৰ পৰামৰ্শ দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সৰ্বোচ্চ ন্যায়ালয়ে পৰীক্ষা পতাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক অনুমতি দিছে নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শিক্ষা সম্বন্ধীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা পৰিলক্ষিত হৈছে যিহেতু এইবাৰ পৰীক্ষা নপতাকৈ মেট্ৰিকৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী অসন্তুষ্ট হৈ আছে আৰু অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলে যিহেতু ইতিমধ্যে বিশেষ পৰীক্ষা দিয়াৰ ক্ষেত্ৰত বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু তাক লৈ এইবাৰ ৫ ছেপ্টেম্বৰৰ ভিতৰত ই-পৰ্টেল আৰম্ভ হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ৫ ছেপ্টেম্বৰৰ ভিতৰত শিক্ষা সম্বন্ধীয় নতুন ই-পৰ্টেল আৰম্ভ হ'ব শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ মন্তব্য আছে আমাৰ হাতত শিক্ষামন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটি আগবঢ়াইছো মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ আগমুহূৰ্তত আমি ঘোষণা কৰিছিলোঁ যে এইবাৰ পৰীক্ষা নিদিয়াকৈ এটা বিকল্প পদ্ধতিৰে আমি ছাত্ৰ-ছাত্ৰীসকলৰ যিটো মূল্যায়ন কৰিম সেই মূল্যায়নটোৱে টেট পৰীক্ষাৰ ক্ষেত্ৰত ইয়াৰ আগতে পৰীক্ষা দি যিসকলে পাছ কৰি থৈছে তেওঁলোকক একেখন তুলাচনীতে জোখাত অসুবিধাৰ সৃষ্টি কৰিব গতিকে আমি এটা ইকুৱেলাইজিং এক্সামিনেশ্যন বা বিশেষ পৰীক্ষা এটা পতাৰ কথাটো কৈছিলোঁ আৰু এই কথাটোক চেলেঞ্জ কৰি পেলাই যিখন আমাৰ উচ্চতম ন্যায়ালয়ত সুপ্ৰিম কোৰ্টত যি লেখ আবেদন চলি আছিল কেছ চলি আছিল তাতে অসমৰ এই কথাত প্ৰসংগটো আবেদনকাৰীসকলে টানি আনিছিলে যে এইটো হ'ব নোৱাৰে পৰীক্ষা এনেধৰণে পাতিব নোৱাৰে কিন্তু উচ্চতম ন্যায়ালয়ে যোৱাকালি দিয়া এক আদেশৰ জৰিয়তে অসম চৰকাৰৰ এই সিদ্ধান্তটোক প্ৰশংসাহে কৰিছে আৰু কৰি পেলাই কৈছে যে অসম চৰকাৰে কিয় পৰীক্ষা নাপাতিব গতিকে আগতে পৰীক্ষা দি পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ লগত পৰীক্ষা নিদিয়াকৈ পাছ কৰা ছাত্ৰ-ছাত্ৰীক একেখন তুলাচনীত যিহেতু জুখিব নোৱাৰি গতিকে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা কথাটো অসম সুপ্ৰিম কোৰ্টে সেইটোৱে আমাক প্ৰশংসাহে কৰিছে আমাক সমালোচনা কৰা আপোনালোকে যদি জাননীখন পঢ়ি চাই জাননীখনত লিখা আছে যে যদি অসম চৰকাৰে বিবেচনা কৰে অৰ্থাৎ আজি যদি আমি অসম চৰকাৰে বিবেচনা কৰোঁ আমি ইকুৱেলাইজিং পৰীক্ষা এটা পাতিম তেতিয়াহ'লে এইটো আমি পাতিব পাৰিম সেই ইকুৱেলাইজিং কিন্তু আমাৰ সিদ্ধান্তটো এতিয়াও হোৱা নাই কাৰণ সেই সময়ত আমি সেই ৫ নং দফাটো আমি বাতিল কৰিছিলোঁ বাতিল কৰি পেলাই আমি কৈছিলোঁ ভৱিষ্যতে যদি অসম চৰকাৰে প্ৰয়োজন অনুভৱ কৰে তেতিয়াহ'লে ইকুৱেলাইজিং পৰীক্ষা এটা পাতিব পাৰিব এই কথাটোৱে আমি কৈছিলোঁ গতিকে সেই ইকুৱেলাইজিং পৰীক্ষাটো পাতিম নে নাপাতিম সেই সিদ্ধান্তটো এতিয়া চূড়ান্ত আৰু এয়া আছিল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ শিক্ষা সম্বন্ধীয় এই গুৰুত্বপূৰ্ণ মন্তব্য মেট্ৰিকত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৫ ছেপ্টেম্বৰৰ ভিতৰত আৰম্ভ হ'ব শিক্ষা সম্বন্ধীয় নতুন ই-পৰ্টেল মেট্ৰিকত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ আবেদন সন্দৰ্ভত এনেধৰণে পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু যেহেতু বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ ইতিমধ্যে ইংগিত বহন কৰা পৰিলক্ষিত হৈছে চৰকাৰখনে সৰ্বোচ্চ ন্যায়ালয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো ইতিমধ্যে ৰায় দিয়া পৰিলক্ষিত হৈছে ইতিমধ্যে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে খবৰ এই মুহূৰ্তত আমি জনাই আছো ঈশান নিউজৰ দৰ্শকসকলক ৫ ছেপ্টেম্বৰৰ ভিতৰত আৰম্ভ হ'ব শিক্ষা সম্বন্ধীয় নতুন ই-পৰ্টেল আৰু মেট্ৰিকত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ আবেদন সন্দৰ্ভত এনেধৰণে পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰীগৰাকীয়ে সৰ্বোচ্চ ন্যায়ালয়ে পৰীক্ষা পতাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক অনুমতি দিছে নিযুক্তিৰ ক্ষেত্ৰতো বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে বুলি ইংগিত বহন কৰিছে আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে মন্তব্য আগবঢ়াইছে পুনৰবাৰ শিক্ষামন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটি আগবঢ়াইছো মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ আগমুহূৰ্তত আমি ঘোষণা কৰিছিলোঁ যে এইবাৰ পৰীক্ষা নিদিয়াকৈ এটা বিকল্প পদ্ধতিৰে আমি ছাত্ৰ-ছাত্ৰীসকলৰ যিটো মূল্যায়ন কৰিম সেই মূল্যায়নটোৱে টেট পৰীক্ষাৰ ক্ষেত্ৰত ইয়াৰ আগতে পৰীক্ষা দি যিসকলে পাছ কৰি থৈছে তেওঁলোকক একেখন তুলাচনীতে জোখাত অসুবিধাৰ সৃষ্টি কৰিব গতিকে আমি এটা ইকুৱেলাইজিং এক্সামিনেশ্যন বা বিশেষ পৰীক্ষা এটা পতাৰ কথাটো কৈছিলোঁ আৰু এই কথাটোক চেলেঞ্জ কৰি পেলাই যিখন আমাৰ উচ্চতম ন্যায়ালয়ত সুপ্ৰিম কোৰ্টত যি
লেখ আবেদন চলি আছিল, কেছ চলি আছিল, তাতে অসমৰ এই কথাত প্ৰসংগটো আবেদনকাৰীসকলে টানি আনিছিলে যে এইটো হ'ব নোৱাৰে, পৰীক্ষা এনেধৰণে পাতিব নোৱাৰে। কিন্তু উচ্চতম ন্যায়ালয়ে যোৱাকালি দিয়া এক আদেশৰ জৰিয়তে অসম চৰকাৰৰ এই সিদ্ধান্তটো প্ৰশংসাহে কৰিছে আৰু কৰি পেলাই কৈছে যে অসম চৰকাৰে কিয় পৰীক্ষা নাপাতিব। গতিকে আগতে পৰীক্ষা দি পাছ কৰা ছাত্ৰ ছাত্ৰীৰ লগত পৰীক্ষা নিদিয়াকৈ পাছ কৰা ছাত্ৰ ছাত্ৰীক একেখন তোলাচনীত যিহেতু জুখিব নোৱাৰি, গতিকে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা কথাটো অসম সুপ্ৰিম কোৰ্টে সেইটোৱে আমাক প্ৰশংসাহে কৰিছে, আমাক সমালোচনা কৰে। আপোনালোকে যদি জাননীখন পঢ়ি চাই, জাননীখনত লিখা আছে যে যদি অসম চৰকাৰে বিবেচনা কৰে, অৰ্থাৎ আজি যদি আমি অসম চৰকাৰে বিবেচনা কৰোঁ আমি ইকুৱেলাইজিং পৰীক্ষা এটা পাতিম, তেতিয়াহ'লে এইটো আমি পাতিব পাৰিম সেই ইকুৱেলাইজিং। কিন্তু আমাৰ সিদ্ধান্তটো এতিয়াও হোৱা নাই, কাৰণ সেই সময়ত আমি সেই ৫ নং দফাটো আমি বাতিল কৰিছিলোঁ। বাতিল কৰি পেলাই আমি কৈছিলোঁ ভৱিষ্যতে যদি অসম চৰকাৰে প্ৰয়োজন অনুভৱ কৰে তেতিয়াহ'লে ইকুৱেলাইজিং পৰীক্ষা এটা পাতিব পাৰিব, এই কথাটোৱে আমি কৈছিলোঁ। গতিকে সেই ইকুৱেলাইজিং পৰীক্ষাটো পাতিম নে নাপাতিম সেই সিদ্ধান্তটো এতিয়া চূড়ান্ত হোৱা নাই, সিদ্ধান্তটো আমি খুব